মাৰ্ঘেৰিটাত বুঢ়ীদিহিং নৈৰ ব্যাপক গৰাখহনীয়া ভেটি মাটি হেৰুৱাৰ উপক্ৰম হৈছে নৈপৰীয়া ৰাইজৰ বাৰিষাৰ বানপানীৰ পাছতে মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিত আৰম্ভ হৈছে বুঢ়ীদিহিং নৈৰ খহনীয়াৰ তাণ্ডৱ প্ৰধানত মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং নৈৰ কাষৰীয়া 2 নং টকলঙত খহনীয়াত জাহ গৈছে বিস্তীৰ্ণ অঞ্চলটোত বছৰ বছৰ ধৰি হৈ থকা বুঢ়ীদিহিং নৈৰ গৰাখহনীয়াৰ ফলত ভেটি মাটি হেৰুৱাৰো উপক্ৰম হৈছে নৈপৰীয়া ৰাইজৰ অসমীয়া যুৱ মঞ্চ তিৰাপ জাগুন আঞ্চলিক সমিতি আৰু তিনিচুকীয়া জিলা সমিতিৰ এটি প্ৰতিনিধিৰ দলে অঞ্চলটোত দেওবাৰে পৰিভ্ৰমণ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলাৰ সভাপতি গৌতম বৰুৱা উক্ত ঠাইৰ পৰা অঞ্চলটোৰ বুঢ়ীদিহিং নৈয়ে সৃষ্টি কৰা গৰাখহনীয়াৰ প্ৰতিৰোধ কৰিবৰ বাবে চৰকাৰ প্ৰশাসনক প্ৰবল দাবী জনাইছে যদিহে বুঢ়ীদিহিং নৈৰ গৰাখহনীয়াৰ ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে বিভিন্ন দল সংগঠনৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলিও হুংকাৰ প্ৰদান কৰিছে সভাপতি বৰুৱাই আমি আজি অসমীয়া যুৱ মঞ্চত তিৰাপ জাগুন আঞ্চলিক সমিতিৰ সৈতে আমি আজি এই জেগাত উপস্থিত হওঁ আচলতে এই বুঢ়ীদিহিং নৈ এই কাষৰ আমি পৰিদৰ্শন কৰোঁ আচলতে ইয়াত ক'বলৈ বিচাৰিছোঁ যি গৰাখহনীয়া ব্যাপকভাৱে বুঢ়ীদিহিং নৈৰ ফলত ব্যাপকভাৱে গৰাখহনীয়া হৈছে আৰু গৰাখহনীয়াৰ ফলত বহুতো ইয়াত বসবাস কৰা লোকসকলৰ যথেষ্ট সমস্যা পৰিবলগীয়া হৈছে গতিকে আজি আমি এই গাঁৱৰ ৰাইজৰ লগত আমি কথা বতৰাবোৰ পাতোঁ কথা বতৰাবোৰ আলোচনা কৰোঁ আমি গম পাইছোঁ যে ইয়াত আচলতে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ইয়াত বানপানীৰ ফলত যেতিয়া পানী হয় পানীৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় কিন্তু তাৰ সমান্তৰালভাৱে কিন্তু ক'বলৈ লাগিব যে গৰাখহনীয়াই ব্যাপকভাৱে আচলতে সমস্যাৰ সৃষ্টি কৰিছে যদি এনেধৰণে যদি হৈ থাকে কিন্তু এদিন কিন্তু এনেকুৱা এটা হ'ব যে গাঁও এখন যে আছিলে গাঁওখন কিন্তু নাইকিয়া যে হ'ব সেয়া কিন্তু স্পষ্ট কথা কিন্তু ইয়াৰ তাৰ সমান্তৰালভাৱে এটা কথা আমি ক'ব লাগিব যে এই আমি য'ত উপস্থিত আছোঁ যে এই 2 নং টকলং মধুপুৰ অমিত গাঁও সমান্তৰালভাৱে এই গাঁওসমূহত যেনেধৰণে গৰাখহনীয়া হৈছে কিন্তু এই ৰাইজৰ লগত আমি স্থানীয় ৰাইজৰ লগত কথা বতৰাবোৰ পাতি আমি গম পাওঁ যে স্থানীয় আমাৰ যিজন মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক এই বিধায়কগৰাকী কিন্তু এই অঞ্চলটোতে আমাক স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি আমি ক'ব বিচাৰিছোঁ যে গাঁওখনত কিন্তু এই মুহূৰ্তলৈকে এই কোনো ৰাইজৰ লগত কোনো আলাপ আলোচনা বা বুজ লোৱাহি নাই বা কোনো পৰিদৰ্শন কৰা নাই বুলি আমি জানিব পাৰিছোঁ গতিকে খুব দুৰ্ভাগ্যজনক খুব লজ্জাজনক বিষয় যে এনেকুৱা এজন বিধায়ক আজি এই গাঁওখনৰ লৈ আজি এই সমস্যাবোৰ আচলতে বুজ ল'বলৈ তেওঁ এই অঞ্চলটো প্ৰদাপন কৰা নাই গতিকে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ আমি স্পষ্ট সহকাৰে আমি দাবী জনাব বিচাৰিছোঁ যদি অনাগত সময়ত যদি ইয়াৰ বিজ্ঞানসন্মতভাৱে হওক বা এই স্থায়ী সমাধানৰ ক্ষেত্ৰত যদি সমস্যা সমাধান নকৰে তেনেহ'লে কিন্তু আমি এই গাঁৱৰ ৰাইজৰ লগত লৈ কিন্তু অনাগত সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম সেয়া কিন্তু স্পষ্ট কথা ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট সংবাদ লহৰ।